অ' হয়না ঘৰত আছেনে? অ' হয়না নাই নে কিয়ে জানো। অ' হয়না অকণ এইফালে আহিব হ'ল। গাড়ীখন উলিয়াই সেইকাৰণে একদম ল'ৰালৈকে আপোনাক উলিয়াই আছোঁ। মোক যেনে তেনে টকা 5,000 দিয়ক। মোক ছোৱালীজনী মেডিকেলত ভৰ্তি হৈ আছে। দিবলৈ মানে অলপ ভয় লগা ছোৱালীজনী মেডিকেলত ভৰ্তি হৈ আছে। মই ল'ৰালৈকে টকা 5,000 দিয়ক। আপোনাক উলিয়াই আছোঁ। এইবোৰ ঢেৰ বেমাৰ কিবা কিবি আপুনি যেনে তেনে মোক টকা 5,000 দিয়ক। বিপদত পৰিলোঁ। মই আপোনাক অহা কথা ঘূৰাই দিম। ছোৱালীজনী বেমাৰ। ছোৱালী আপোনাৰ যদি মই মানে মানুহজনী মামাই দিয়া 10,000 টকা এটা আছে। কিন্তু আজি ওলাওঁ কালি ওলাওঁ, আজি ওলাওঁ কালি ওলাওঁ, আজি ওলাওঁ কালি ওলাওঁ হৈ আছে। আপোনাক ওলালেই মই একদম অতি সোনকালে পৰহিলৈ আনি দিয়ে দিম। প্ৰকৃততে তুমি ছোৱালীজনী বেমাৰ মই মানে ছোৱালীজনী মুখলৈ চাই দিছোঁ। হ'ব সোনকালে তুমি আপুনি একদম দয়া কৰক যেনে তেনে মোক দিয়ক। মই দিছোঁ পইচাকেইটা মই এফালে যাম বুজিছা নাই দিছোঁ মই তাকে যেনিবা মোক ঘূৰাই দিবা আকৌ দেই বাবু। হ'ব মই কৈ দিছোঁ আৰু মোৰ বেয়া চেয়া নাপাবা আকৌ তুমি দেই। মই একো বাটে পথে লগ পালে পইচা খুজি দিব পাৰোঁ। ঠিক আছে আপুনি মোক যেনে তেনে দিয়ক। দেই ঘূৰাই দিবা সোনকালে 5,000 পূৰা দিছোঁ। হ'ব দেই ঠিক আছে আপোনাক দি যাম। মহাজন ঘৰত আছে নে? আছোঁ আছে ভাবিলোঁ ভালেই আৰু চলি আছে আৰু এনেকৈ বহুত দিন দেখা নাই যে কি হ'ল। মই বিশেষ দৰকাৰ এটাত আপোনাক উলিয়াই আহিলোঁ। মোৰ কুকুৰৰ গাটো একদম বেয়া। এয়া মই টকা 3,000 আপোনাক বিচাৰি আহিছোঁ আজি। মই পৰহিলৈ আপোনাক যেনে তেনে ঘূৰাই দিম। আপুনি মোক যেনে তেনে পইচা 3,000 দিয়ক আজি। নহয় মানে কথাটো কি হ'ল মই আগবেলা যদি আহিলেহেঁতেন পালিহেঁতেন কিন্তু মই এতিয়া পইচাবিলাক নহয় আপুনি যেনে তেনে দিয়ক। আপুনি মহাজন মানুহ আপোনাৰ গুৰিত পইচা থাকেই গতিকে আপুনি খেলি মেলি নকৰিব। আপুনি টকা 3,000 দি মোক আজি এই বিপদটো উদ্ধাৰ কৰক। মই আকৌ 3-4 দিনৰ পিছত আপোনাৰ পইচা আপোনাক ঘূৰাই দিম। অঁ বিজু চা মানে পইচা তই মোৰ ওচৰত আছে বুলি তই ধৰিব নোৱাৰ। আমি ব্যৱসায় মানুহ ইফালে দিওঁ সিফালে দিওঁ পইচা হয়নে? এতিয়া কথাটো হ'ল কি তই যদি আগবেলা আহিলে তই হেৰি এই হৰেণৰ ওচৰলৈ যাবলৈ সিটোক পইচা হোটলে দিয়ে নাই হৰেণলৈ দিয়ে তেতিয়া তই তাৰপৰা এই 2,000-3,000 টকা তাৰ ইজি। মই হৰেণৰ গুৰিলে ৰাতিপুৱা গৈছিলোঁ হৰেণদা গুৰিলে কিন্তু হৰেণদাই আপোনাৰ গুৰিলে পঠিয়াই দিলে মোক। এতিয়া তই মহাজনৰ ঘৰলৈ যা মহাজনৰ পইচা পাতি ধেৰ মহাজনে তোক যেনে তেনে দিব। গতিকে মই সেইকাৰণে আপোনাৰ গুৰিলে একদম ঢাপলি মেলি আহিছোঁ। নাই মোৰ আজি একদম পকেট খালী তাৰমানে আগবেলালৈকে আছিলে মই ইফালে সিফালে দিয়া পইচা মেলি দি মই চব আজৰি। নাই আপুনি যেনে তেনে চাওক আপুনি যেনে তেনে কিবা এটা কৰক। মোৰ নহ'লে মহা বিপদত পৰিম একদম আপোনাৰ আশাতে আহিছোঁ। নাই তই হৰেণৰ ওচৰলৈ হৰেণে যে মোলৈ যে পঠিয়াইছে মোৰ ওচৰলৈ মই সেইটোৱে চিন্তা কৰিছোঁ নহ'লে একদম মই ৰাতিপুৱা গ'লোঁ আৰু সোনকালে মোক বোলে তই মহাজনৰ গুৰিলে যা মহাজনে তোক হেতাঙে দিব বোলে তোক। মই সেইকাৰণে একদম লগালগ আপোনাৰ গুৰিলে আহিছোঁ। এতিয়া নগৈও নাই নহয় এতিয়া মোৰ পকেটত পইচাও নাই এতিয়া ৰচোন বাৰু হৰেণ আহিছে এতিয়া মই তোক দিয়াই দিম যদি ইয়াৰ পকেটত আছেতো পায়ে যাবি তই কথা নাই। কেনেকুৱা ভালনে? ভাল মানে এইফালে যাবলৈ আহিছিলোঁ কিবা কামত। এই বিজুৱে পইচা দিছে নাই বিজু আছিলে বিজু নেকি? মুখখন ভৰাই দিছে নহয় মানে মই আপোনাৰ বুলি যোৱা কথাই আছিলে নহয় মই মানে আপোনাৰ পইচাটো দিমকৈ ভাবিয়ে আছোঁ এইকেইদিন। আজি মই আপোনাৰ গুৰিলে যোৱা কথাই আছিলে। মই বিশেষ দৰকাৰ এটা মহাজনৰ গুৰিলে এসপ্তাহ হৈ গ'ল ছোৱালীজনী বেমাৰ কাৰণে মই আগতে পইচাকেইটা দি দিলোঁ হয় পইচা দৰকাৰ নহয় দিম আজি দিয়া কথাই আছিলে আপোনাৰ গুৰিলে। মই মহাজনৰ গুৰিলে বিশেষ দৰকাৰ এটাত আহিলোঁ। কি বেলেগ দৰকাৰটো একো নাই চাগে দৰকাৰ কি দৰকাৰ আছিল বাৰু হয় নহয় না তোমাক মই বেয়া পাইছোঁ নাই মোৰ ওচৰলৈ যোৱা নাই আজি এসপ্তাহ হ'ল 5,000 টকা দিলোঁ মই ছোৱালীজনী বেমাৰ বুলি কোৱাৰ কাৰণে কিন্তু আজি দেখা দেখি নাই আজিলৈকে 3 দিনৰ পিছত মোক ঘূৰাই দিয়ে। বিজু এইবোৰ কি শুনিছোঁ নহয় মই তেখেতৰ পইচাটো আজি ঘূৰাই দিয়া কথাহে আছিলে। এনেকৈ বেয়া লাগে নহয় মই পইচা আনিলে ঘূৰাই দিব লাগে ডেটমতে তেতিয়াহে পাই গম পাওঁ নাই তইতো এতিয়া মোক তই মানে জীয়া ফাঁকি মাৰিলি হয়নে বুজিছা নাই নাপায় আপুনি পঠিয়াইছে বুলি মোক সি এই আৰু 10 মিনিট হোৱা হ'লে তাৰমানে সি হাৰি যায়
বুজিছেনে? এতিয়া আপোনাক হাতে লোতে পালোঁ পইচা দি দিব বুজিছে নাই? এতিয়া সি মানে মোক ফাঁকি দিছে যে আপুনি পইচাটো আচলতে ইমান বিয়া ফাঁকি মাৰিব দৰকাৰ নাই বুজিছা। চা বিজু ভুল এটা হ'ল, মই মহাজনক গুৰিলে গ'লে পইচাটো পাম বুলি ভাব এটা কৰি পেলাই তেওঁ গুৰিলে গুচি আহিলোঁ। এনেকৈ আপোনাৰ পইচাটো মই আপোনাৰ গধূলি আজি দিয়া কথা আছিল। গৈ দিবলৈ সহজ। বেয়া নাপাব, মই আপোনাৰ পইচাটো সোনকালে ঘূৰাই দিম। কিন্তু এটা কথা চোৱা বিজু, এনেকৈ নহয়। তুমি এওঁৰ ওচৰলৈ গ'লা, এতিয়া মই শুনি পালোঁ যে এসপ্তাহ আগত পইচা আনিলে দিম বুলি। আজিও মোক তুমি সেইটোৱে কৈছা আৰু মই বহুতৰ জেগাত বহুতৰ মুখে শুনি আছোঁ। সেইটো কাৰণে তোমাক মই যে পইচাটো নাই বুলি কোৱা অৰ্থ সেইটো। তাৰমানে তোমাৰ কথা মই বহুত জেগাত শুনিছোঁ। তুমি অকল ইয়াতেই নহয়, বহুত জেগাত তুমি মাছৰ বেপাৰীৰ পৰা ধৰি মাছ মাংস একদম বেপাৰীলৈকে তুমি ফাঁকি দি আহিছা। এতিয়া আমি যাওঁ এতিয়া সোধে যে আপোনালোকৰ গাঁৱৰ যে বিজু আমাৰ বেয়া লাগে তেতিয়া। এতিয়া কয় যে এই সি পইচা মাছ নিছিলে মাংস নিছিলে এনেকৈ নিবলৈ পইচা দিয়া। তুমি যিবোৰ কাম নকৰিবা। এনেকৈ তুমি ডেকা বয়সটো তুমি কি এনেকৈ পাৰ কৰাম বুলি ভাবিছা নেকি? সংশোধন হোৱা বিজু, সংশোধন হোৱা। এতিয়া তুমি আজি ছোৱালীজনী বুলি ক'বা, কাইলৈ শহুৰ বুলি ক'বা, কাইলৈ আমুক হৈছে বুলি ক'বা, তেনেকৈ তোমাৰ সংসাৰ তেনেকৈ নচলিব। তুমি মোৰ ভুল এটা হ'ল, গতিকে মই আজিৰ পৰা কিবা এটা কৰ্ম ধৰিব লাগিব। মই এনেকেই পইচা পাই এনেকেই চলি থাকে বুলি ভাবিছিলোঁ মানুহে। গতিকে মই এনেকেই লৈ পেলাই পইচা পাতি যাৰ তাৰপৰা লৈ মেলি চলি আছিলোঁ। গতিকে আজিৰ পৰা মই সংশোধন কৰিছোঁ নিজকে। এনেকৈ যাৰ তাৰ পইচা ধাৰলৈ লৈ নিদিয়াকৈ নাথাকোঁ। কেতিয়াবা ল'লেও মই সময়মতে পইচা ঘূৰাই দিম। এতিয়া বিজু চোৱা, এতিয়া আমি যে বাহিৰৰ পৰা যে মানুহ আহিলে যে মানে কাম কৰিলে যে আমি যে কি কৰোঁ যে আমাৰ ইয়াত মানুহ নাই নেকি?